আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ এখন অতি মৰমৰ ছবি ৰংমন ৰাংঢালী, যাৰ ৰচনা আছিল জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথৰ। আহক ছবিখন উপভোগ কৰোঁ। এয়া এসময়ৰ প্ৰতিপত্তিশীল শিৱপ্ৰসাদ হাজৰিকাৰ ঘৰ। ধনে ধানে হাতীয়ে ঘূৰাই নদন বদন হৈ থকা ঘৰখন হাজৰিকাৰ অচিন বেমাৰৰ সময়তে সেইবোৰ এটা এটাকৈ প্ৰায় সকলোবোৰ শেষ হ'ল। ঘৰখনৰ অচলাৱস্থাত ৰজনীয়ে সুদৰৰ ভাইৰ দৰে ঘৰখন ধৰি ৰাখিলে। আৰু ৰংমন, হে ভগৱান, চোৱাচোন তাৰ কাৰবাৰখন। হেৰ এনেকে জপিয়াই যে আহি পৰিছহি, হাত ভৰিখন ভাঙে যদি। এতিয়া যা, কিতাপ বহি কিতাপ থৈ পেলাই হাত মুখখন ধুই লগৈ, মই ভাত দিমগৈ। কাপোৰকেইটা সলাই লবি, আনলাতে মই বেলেগ কাপোৰ দি থৈ আহিছো। কি হলো তোৰ? তোক হাত মুখ ধুবলৈহে কৈছিলো। মই এতিয়া ভাত নাখাওঁ। কিয়? তোৰ ভোক লগা নাই? যা সোনকালে। বাপধন আহি পোৱাহিয়ে নাই। তাৰ কাণ দুখন চোৱা, সি কামতহে গৈছে, কেতিয়া আহি পাই একো ঠিক নাই। সি আহি পোৱাৰ আগতে তই ভাতকেইটা খাই আজৰি হৈ থাক। সি আহি নোপোৱালৈকে মই নাখাওঁ। সি আহি পাবলৈ বহুত সময় আছে। সদায় সদায়নো তাক কিয় কাম কৰিবলৈ পঠোৱা? সি কাম নকৰিলে আমি জানো খাবলৈ পাম? আহি গ'ল। হেৰ লাহে লাহে যাচোন। পুৱা কি হেৰে সাজিলি পেপা, কি হেৰে সাজিলি পেপা পুৱা কি হেৰে সাজিলি পেপা। ধত 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 ধত। ঐ তহঁত এতিয়া ঘৰা ঘৰি যা, মই আৰু বাপধনে খাওঁ। পিছত আহিবি যা, পিছত আহিবি। বাপধন বৈত কিচু। দেখিছা ৰজনী, স্কুলৰ পৰা আহিয়ে তিতা দাহে দৌৰ মাৰিছে। বাপধন নাহাকৈ হেনো একোৱে নাখায়। এতিয়া দুয়োটাকে খুওৱাৰ ব্যৱস্থা কৰা। নবৌ, আচল মাউতৰ হাতত পৰিল যেতিয়া মোৰ চিন্তাই নাই। ইটোৱে খালে সিটোৱেও খাব। ৰংমন, এইখিনি ল, বাপধনক খুৱাই ল। আগতে বাপধনক খুৱাই লৈ যা। ৰ তোলে আনিছো। আনিছ নে? ল এইটো ল, খা। খাইছনে? খা খা খা। ময়ো কলটাকে খাওঁ। নবৌ, আমাৰ কথাও ভাবিবা, আমাৰো পেট জনা আছে। মই যোগাৰ কৰোঁগৈ, তুমি হাত মুখ ধুই আহিলেই হ'ল। খা খা খা। নবৌ, এই তপজুৰি বাগানৰ কামটো আজি শেষ হ'ল। কাইলৈ তাক আৰু কামলৈ নিনো, নৈলৈকে লৈ যাম, ভালকে গাটো ধুৱাই আনিম। বাপধনক ঘাটলৈ নিবা বুলি আমাৰ এই ৰংমনক নজনাবা, নহলে বৰ উৎপাত কৰে। লোৱা, জলপানকেইটা খাই লোৱা।
ডাঙৰীয়াও টকাকেইটা দিয়া নাই আজি দিম কালি দিম কৈ আছে কেতিয়া দিয়ে তাকো ঠিক নাই নবৌ আপোনাৰ বাৰু টকা পইচা দিগদাৰ হৈছে নেকি নাই হোৱা আগৰ পইচা কেইটামান আছিল নহয় সন্ধিয়ালৈ বজাৰ সময় কি লাগে ক'বা চাৰিআলি বজাৰৰ পৰা পাক এটা মাৰি আহিমগৈ হ'ব দিয়া ইহঁত দুটাৰ খাই হ'ল নে নাই মই চাই আহোঁগৈ ৰ'বা নব সোনকালে যোৱা নহ'লে ইহঁতকেইটাই একেলগে খাই বৈ থকা ভকত নহয় ৰংমন ৰংমন ইহঁত দুটাৰ যে কাণ্ড খাই লৈ নৰলেই ভাগৰ বোলা বস্তুটোও নাই ইহঁত দুটাক লৈ যে কি মস্কিল ভাবিতে আছিলা ভাবিবনে ৰজা আছিলা ভাবিতে এতিয়া আহিলা মনুষ্য মাজলৈ আমাৰ বুকুৰা পোন ৰজনী নব বাপধনক গা ধুৱাব লাগিছিল নহয় আজি পাৰিবা জানো ৰ'বচোন নব চিঞৰি নকব গাটো ধুৱাবলৈ নিলে তত পাওঁ জানো সিটো যাই লগত আৰু এপালমান লগৰ লৈ যায় লগতে বতৰি এনেকুৱা কৰি আহিছে গতিকে মনে মনে কেতিয়া নিও তাক নকব কথা এটা মানে সেইটোহে কি কৰিবা ল'ৰাটো যিমানে ডাঙৰ হৈ আহিছে তাৰ লগ নেৰা হৈ আহিছে হেৰি কৰিবা দুপৰীয়া কামৰ পৰা আহিয়ে বাপধনক ঘাটলৈ লৈ যাবা ইয়াৰ স্কুল 3মান বজাতহে ছুটি হয় তাৰ আগতে তাক গা পা ধুৱাই আজৰি হ'ব পাৰিবা বাৰু আপুনি ভবামতেই কৰিম লাগিলে আধাতে কাম এৰি থৈ গুচি আহিম চাব যাতে সি যেন ঘূণাখৰু গম নাপায় হ'ব দিয়া সি স্কুলৰ পৰা পাবহি এতিয়া মই খোৱাৰ যোগাৰ কৰোঁগৈ তুমিও হাত মুখখন ধুই আহা হ'ব কোনটো পাঠ পঢ়িম ছাৰ পাঠ এটা হ'লেই হ'ল সকলোতে জ্ঞান থাকে আহৰণ কৰ দুটা ভেকুলীয়ে একেলগে পুখুৰী এটাৰ পৰা জঁপিয়াই যাবলৈ ল'লে একে জাপত এটা ভেকুলীয়ে 3 চেণ্টিমিটাৰ আৰু আনটোৱে 6 চেণ্টিমিটাৰ যায় 60 চেণ্টিমিটাৰ বাট যোৱাৰ পাছত দুয়োটাই ঘৰ এটাৰ ভিতৰত সোমাল গোটেই বাটটোত উভয়ে স্পৰ্শ কৰা ঠাইবোৰ চাওঁ আহা হ'ল ছাৰ আপুনি পঢ়িবলৈ দিয়াখিনি শেষ হ'ল ছাৰ তেতিয়াহ'লে নেক্সট পিছৰটোৱে পঢ় কৃষিকৰ্মৰ বিকাশ আৰু স্থায়ী বসবাস মানুহে চিকাৰৰ সহায়ত অৰণ্যৰ পৰা খাদ্য সংগ্ৰহ কৰি কেনেকৈ মই চকু মুদি থাকিলেও চব দেখি থাকোঁ সমস্যাবোৰ সমাধান কৰি উলিওৱা এখন বিলত হিমালয়ৰ ফালৰ পৰা খৰালি হাঁহ উৰি আহি পৰিল এটা জাকত আছিল 35টা হাঁহ আৰু আনটো জাকত আছিল 40টা মুঠতে কিমানটা খৰালি হাঁহ সি স্কুলৰ পৰা পোৱা আগে গাটো ধুৱাই আনিম বুলি ভাবিলো এতিয়া হাতীটোৱেই নাই
ভোকটো লগা নাই খায়েই আহিছে তেন্তে কলৈ গ'ল হে ভগৱান এপাল আহিছে স্কুলো আজিহে সোনকালে ছুটি দিব লাগেনে ঐ আমিও খেলিম আমি মানে কোন আমি গোটেইখিনি আৰু বাপধন আমি বাপধনক খেলিব নিদিও সি অন্যায় কৰে কি নিদিয় ঐ বাপধন শুনিছ নহয় দেখিছো এইবিলাকৰ কাৰণে বাপধনক খেলিব নিদিও খেলিব দিম কিন্তু ই অন্যায় কৰিলে নহব হয় না হয় বাপধনৰ ফালে 6ডাল ষ্টাম্প আৰু আমাৰ ফালে 3ডাল ষ্টাম্প হ'বই লাগিব ঠিক আছে ইয়ে মই কেপ্টেইন বাকি সব দাগ দাগা ওই মুঠেটো ভাল লাগিছে ন গাঙ্গুলি লাগে নে শচীন লাগে শচীন দাগ 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 হয় ইয়াৰ ৰংমন হতে বাপধনক লৈ টিকেট খেলিছে আপেল লাগে না কল লাগে আপেল বল দে এতিয়া বল ওই হেহেটা দাগ দাগ আহিছে আমিও খেলুঙ্গে বল তোৰ নাম তগৰ মোৰ নাম গুনা বল আপেল লাগে না কল লাগে বল এই গোটেইকিটা আসল কৈছে তগৰ লাগে নে গোলাপ লাগে হেই এই কিজনী আহিল আৰু ছোৱালী মানুহৰ ইয়াত খেল নাই যা যা কি একে হিলগুটি মাৰি দিম আমি টিকেট খেলিব নাজানো বুলি ভাবিছা নেকি হৈছে বৰ টিকেট খেলা কিজনী যা বুলি কৈছ নহয় যা এইডাল খেলিবলৈ নিদিয়ে একদম হিলগুটি মাৰি দিম হ'ব দে আৰু নেখেলো আমি বাপধন আৰু তোৰ লগতো নেখেলো যা তহা দুইটা অকলে কেনে খেলো খেল যা কানৰ নেজডাল হুমুৱাই দিছে ঠিক আছে যা 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 মই আৰু বাপধনে অকলে খেলিম এইবাৰ বিহুত তহঁতৰ লগত হুঁচৰিও নেগাও তহত মাত্ৰ দুটাই যদি হুঁচৰি গা তহতক মানুহে পইচা নিদিয়ে যা কি মই ডাঙৰ ল'ৰাবোৰৰ লগতহে হুঁচৰি গাম এইবাৰ চাবি মোৰ হুঁচৰি चल चल मेरे हाथी ओ मेरे साथी ओ मेरे साथी मार 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 धक्का मार चलिया मोटरकार दात কিয় বুঢ়ী এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেলিবলৈ লাজ লগা নাই ঐ কাক বুঢ়ী বুলি ক'লি আপোনাকে কৈছো তহঁতেহে খেলিব নিদিয়া মই যাৰ লগতে নেখেলো সেইটো মোৰ কথা
চকু দিব লাগে কিয় ও কথা সেইটোহে হ'ব দে তই খেলি থকা দেখিলে আমি চকু মুদি মুদিয়ে যাম ঐ বাপধন বল বল আমি চকু মুদি মুদিয়ে যাওঁ বল বল চিনি পোৱা নাই শিলগুটি মাৰি একদম কি হলো জন্মনি আকৌ এখনডা লাগিল মানে তহঁতৰ সাসুনিভা ই কেনেকে মুখ জুকাই থাকে হাতী আছে বুলি নিজকে নিজে একেবাৰে বৰমতা ভাবে বলাব পাৰিলে বলি হাতীকো বলাব পাৰে তইনো নোৱাৰ কিয় মানে সৰুৰে পৰাই দেখি আহিছো তহঁত দুটাই কিবা এটা নহয় কিবা এটা কথা লৈ খুটখাটকৈ লাগিয়ে থাক এতিয়া ডাঙৰ হলি জনা বুজা হলি কিবা এটাতো মীমাংসা লৈ কি হয় মীমাংসা কিবা এটা কৰিব ললে সিহে মোক পাতিলহি একদম শিলগুটি মাৰিব মন যায় কথাটোতো তাতে হেৰো এটাই গতি খলালেহে ইটোও গতি খলাব অলপ বুজা পৰা লৈ আছো কি বুজা পৰা কৰিব লাগে জানো তই কি কথাবোৰ কৈ আছ মই হলে একো বুজিব পৰা নাই দেই মই হলে ঠিকে বুজি আছো মুখ ফুটাই নকলো ধৰা পৰে নহয় কিনো অকাই বকাই কথাবোৰ কৈ আছ মই কি কৰিব লাগে সিধাই ক শুন তই তাক নিজ হাতেৰে বৈ গামোচা এখন উপহাৰ দে গামোচা মই আকৌ গামোচা চামোচা বব নোৱাৰো নহয় চেষ্টা কৰ কিয় নোৱাৰিবি মৰম থাকিলে সকলোৱে সম্ভৱ হয় মৰম কি মৰম কেনেকুৱা মৰম মই একো মৰম চম নাজানো দেই গামোচা দিব নোৱাৰো অঙঠা কেতিয়াও কাপোৰেৰে ঢাকি ৰাখিব নোৱাৰি আনে নহলেও মই অন্তত বুজি পাওঁ সঁচাকৈ তই তাক গামোচাখন দি দে চিঙিয়ে থাকে কিমান যে কষ্ট শিলগুটি মাৰি গুটি সোপা চিঙিয়ে পেলাও নেকি গামোচাই হয়নে বস্তাই হৈ গৈ ঠিক নাই অঙঠা কেতিয়াও কাপোৰেৰে ঢাকি ৰাখিব নোৱাৰি আনে নহলেও মই অন্তত বুজি পাওঁ তই তাক গামোচাখন দি দে ইমান ধুনীয়া ঠাইলৈ আহিব পাৰিম বুলি ভবাই নাছিলো কোৱাৰ্টাৰটো বা কেনেকুৱা হয় মোৰ হেতুহে চিন্তা লাগিছে এৰা সকলো ভালেই পাবা জানি শুনি এই ঠাইতে বদলি হৈ আহিছো এইজনীও ভাল বুদ্ধিটো দিলে কেনেকৈনো তাৰ গামোচাখন দিওঁগৈ চে লাজে লাগিব দেখোন যি হয় হ'ব দিয়ে দিওঁ আজি সিবা আকৌ কি বুলি ভাবে Wow, ইমান ধুনীয়া বসো হে কনা গুখাই একেবাৰে সব পণ্ড কৰি পেলালে হিলগুটি মাৰি একেবাৰে ৰ পালি বাপেকে মজাটো একে হিলগুটিত গাড়ী খালত ভৰাই দিলো নহয় কি কৰা যায় এতিয়া चल 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 मेरे हाथी ओ मेरे साथी मार 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 धक्का मार बंद है मोटर कार हगेट ऊपर ओ बंद है मोटर कार चल 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 ओ मेरे हाथी ओ मेरे साथी की है ठीक नहीं एड़ा भाई रोबासुन এই দাদা
দাদা কওক হ'ব দিয়ক মই আৰু বাপধনে মিলি এখন হয় আপোনালোক নিশ্চয় কৰি দিম পিছে আপোনালোকে ৰাস্তাই এফালে গৈ কেনে এই নক'ব আৰু গাড়ীখনত কিবা এটা শব্দ শুনি পাছলৈ চাওঁতেই ৰাস্তাইদি এইফালে সোমাই গ'ল মই নতুনকৈ বদলি হৈ ইয়াত জইন কৰিছোঁ মই দেৱ বৰুৱা এতিয়াৰ পৰা এটা থাকিম তুমি নমস্কাৰ ছাৰ মোৰ নাম ৰংমন এখন গাঁৱৰে এক মিনিট ৰ'ব মই ৰচিদা খুলি দিওঁ আপুনি গাড়ীখন বান্ধি দিয়ক দেখিলা ইয়াৰ কাণ্ড গাড়ীখনে যে মোৰ কি গতি কৰি থৈ গৈছে সেইটো দেখা নাই বৰ পৰোপকাৰ বিদুহা দেখুৱাইছে শিলগুটি মাৰি তোৰো মোৰটো ফুটাম ৰ পিছা পিছা সাৱধান হাত 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 পিছা 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 বাস 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 চাবা বঢ়িয়া থেংক ইউ ৰংমন হল বুলিয়ে গামোচাখনৰ গতি এটোৱে কৰিব লাগে নে ভালকৈ ধুই দিবগৈ পাৰিলিহেঁতেন মোৰ দৰে এইবোৰ নহ'ব দেই তোৰে টিঙিৰি তোলা খংটোৱে খালে আৰু ভুকুতে কলটো পকে বুলি ভাবিছ কিবা এটা পাবলৈ হলে কিবা এটাতো কষ্ট কৰিবই লাগিব ধৈৰ্যৰে আগবাৰ ধৈৰ্যৰ ফল সদায় মিঠা বেছি মিঠা ভাল নহয় বেছি মিঠা খালে সময়ত পস্তাবা ডক্টৰেটো আগতে ৱাৰ্ণ কৰি দিছিলে দিছিল মনত আছে চা আজি এই নতুন ঠাইত জইন কৰিছোঁ নতুন কোৱাৰ্টাৰত সোমাইছোঁ এটা দুটা মিঠাই বেছিকৈ খালোৱেই চোৱাচোন বৌ এতিয়ালৈ 5টামান মিঠাই খালে তুমিয়ে চম্ভালিব নোৱাৰিলা মইনো ক'ত পাৰিম আৰে কণ্টিয়ে চাহ দি যোৱা দেখোন বহুত সময় হ'ল ঠাণ্ডাই হ'ল চাগে খাই লোৱা আহা লোৱা কাইলৈৰ পৰা কিন্তু গোটেই ঠাইখিনি ঘূৰিম আহোঁতে যিমান ধুনীয়া দেখিলোঁ ভিতৰলৈ চাগে আৰু ধুনীয়া ঠাই হ'ব ৰ'বা ঠাইখন মই ভালকৈ চিনি নাপাওঁ গাড়ী বা চবফালে যায় নে নাযায় হ'ব হ'ব তোমাৰ সেই খাটাৰাখনত মই নাযাওঁ কেতিয়া চকা খালত পৰে কোনো ঠিক নাই ৰাস্তাত যে হেল্প কৰা সেই ল'ৰাজন ৰংমন তেওঁৰ হাতীটোতো যাব পাৰোঁ দেখোন বাপৰে হাতীত উঠিবলৈ ভয় নালাগিব তোমাৰ হ'ল বুলি যায় তাইৰ লগত দাদা সকলোকে আণ্ডাৰ এষ্টিমেট নকৰিবাচোন আৰু বৌ এনেকুৱা এডভেঞ্চাৰৰ মজ্জাই বেলেগ ঠিক আছে ইচ্ছা কৰিছা যেতিয়া মই খবৰ কৰিম থেংক ইউ নব ই দেখোন ৰাতিপুৱাই কিবা কাম আছে বুলি বাপধনক লৈ ওলাই গ'ল কলৈ গৈছে গম পোৱা নেকি কালি আহি কণ্টিয়ে খবৰ দি থৈ গৈছে নতুনকৈ যে ফৰেষ্টৰ অফিচাৰজন আহিছে তেওঁ হেনো বাপধনক লৈ মাতি পঠিয়াইছে তালৈকে গৈছে চাগে ফৰেষ্ট অফিচাৰে মাতিছে কিবা জগৰ লাগিল নেকি নাই মানুহজন বোলে বৰ ভাল সি লগ পাইছিল ৰক্ষা মোৰ বুকুখন ধমকে মাৰিছিলেই বেছি দেৰি নকৰিবা কিন্তু মই অফিচৰ পৰা আহি পাই যাতে ঘৰত পাওঁহি বেছি দেৰি নকৰোঁ দিয়া এদিনতে গোটেইবোৰ চাই শেষ নকৰোঁ নহয় সদায় যাব লাগিবতো লগত আমাৰ কণ্টি যাব নেকি মানে মই নালাগে কণ্টিকা এতিয়া বৰ লগত ঘৰৰ কামেই চম্ভালক আৰু মই অকলে যাব নোৱাৰো বুলি ভাবিছা নেকি পাৰে যদি আইটি অকলেই যাওক এবাৰ সৰুতে ঐৰাৱতত উঠিবলৈ গৈ টিকা থেকে চাখাই পৰিছিলোঁ তেতিয়াৰ পৰাই আৰু কথা সেইটোহে আমাৰ গাঁৱৰ আটাইতকৈ সাহসী মানুহটোৱে হ'ল কণ্টি দাইটি মাত্ৰ ঐৰাৱতত উঠিবলৈ ভয় কৰে বাইদেউ নামটো নাজানো নহয় আহক বাইদেউ বুলি মাতিব নালাগে মোৰ নামটো পৰিণীতা পৰি বুলি মাতিলে হ'ব এতিয়া বলা হ'ব বাপধন বৈত আহক আইটি এই ঐৰাৱতীক সেৱা এটা জনাই ল'বা ৰমন ভালকে নিবা বৈত 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 বাপধন বৈত বাপৰে
ইমান ধুনীয়া এই চোৱা ইয়াতে গোটেইবিলাক পহুৱে পানী খাবলৈ আহে গড় আহে ভালুক আহে বাঘ আহে দীঘল দীঘল সাপ এতিয়া ইয়াতকৈ এডোখৰ ধুনীয়া ঠাই দেখাম আপোনাক হে এডাল আপুনি নকবাচোন ভাল নুশুনি ঠাইডোখৰ কিমান দূৰতনো তিলাটোত উঠিলে দেখিবলৈ পাবা বলক বলা এইয়া চোৱা দেখিছা কেনেকুৱা লাগিছে সেইজনী কি দেৱভূত লম্ভাটি লম্বিলেহি জানো লগে নেৰা হ'ল আজিকালি তাৰ সময়ে নাই খেলা ধূলাবোৰ নকৰা হ'ল সেইজনী কিবা আহুতিয়ে খোৱালে হ'বলা সকলোবোৰ কথা ওলোটাকৈ নাভাবিবিচোন চহৰীয়া ছোৱালী লগ সংগ নাই সেইকাৰণে ডেকা গাভৰু এহালে তলকে হাবিয়ে জংঘলে ঘূৰি ফুৰিব আৰু আমি চকুমুঠা খুলি বহি থাকিম ৰং মনক আৰু নাজাননে সি তেনেকুৱা ল'ৰা নহয় কিবা উল্টা পুল্টা কৰিব লাগিলে একেবাৰে শিলগুটি মাৰি ৰঙা কৰি দিম বেয়া লাগিছে নেকি নাই নাই বেয়া লগা নাই ভালে হ'ল আজি বাপধন নাই নহ'লেতো তুমি উঠিবই নোৱাৰিলাহেঁতেন ব'লা বাপধন আজিনো কলৈ গ'ল কামলৈ গৈছে কাম মানে সি জংঘলত কাঠ টানে নহয় সি কাম নকৰিলে আমাৰ ঘৰখন চলিবলৈ অসুবিধা হৈ যায় সিয়ে আমাৰ একমাত্ৰ ভৰসা সি নহ'লে কি হ'ল ৰৈ গ'লা যে নাই মানে তাৰ চাগে বহুত কষ্ট হয় ন পিছে মই সেইটো একেবাৰে নিবিচাৰোঁ সি জংঘলত কাঠ টানা দেখিলে মোৰ বৰ দুখ লাগে সৰুৰ পৰা একেলগে ডাঙৰ হোৱা যে আমাৰ ইয়াত দেশ বিদেশৰ পৰা বহুত মানুহ আহে সেইবিলাকৰ পইচাৰ পৰাই আমাৰ ঘৰখন চলে পিছে মাৰ ৰজনী কাইটিয়ে বাদ দিয়া এইবিলাক কথা আমাৰ গাঁৱত একদিন বিহু ৰিহাৰ্চেল হৈ আছে মই একদিন যাবই পৰা নাই নহয় তুমি পিছে বিহু নাচিব জানা নাজানা নাজানো নহয় মই শিকাই দিম দুদিনতে উস্তাদ হৈ যাবা মোক বিহু মাৰিছা এবাৰ আঞ্চলিকৰ বিহুত এনেকুৱা বিহু মাৰিলো সব দৰ্শক পগলা হৈ গ'ল নবু বৰ ব্যস্ত দেখিছো কোনোবা আহিব নে কি এই ফৰেষ্টাৰ ঘৰ ছোৱালীজনী আজি আহিব বোলে সেইকাৰণেহে কথা সাংঘাতিকেই নবু মোনাটো দিয়া মই বজাৰ পৰা আহোঁগৈ ৰবাচোন ইহঁতো আহি পাওকহি নবু মই থাকিনো কি কৰিম আমাৰ ঘৰ ইহঁত আহিছে হ'বলা এয়া মোৰ মা নমস্কাৰ নমস্কাৰ আই আহাচোন এখেত মোৰ দেৱৰ নমস্কাৰ তোমালোক বহাচোন দেই আইটি মই ভিতৰতে আছো তোমালোক বহা ব'লা নবু মোনাটো দিবাগৈ ব'লা বহা দেই মা হয় বহা মই তোমাৰ ঘৰলৈ বহিবলৈ অহা নাই নহয় ব'লা ঘৰটোকে দেখুওৱা
ভাল আছে তাই তুমি দুদিনতে পাৰি যাবা কি হ'ল চাই আছো যে এয়া আমাৰ গ্ৰুপৰ নতুন মেম্বাৰ পৰিণীতা নমস্কাৰ এই জুনমণি তই কিন্তু আমাৰ নতুন বান্ধৱী গৰাকী নাচ শিকাব লাগিব আকৌ কি মই নাচা শিকাব নোৱাৰো দেই তই নিশিকাম বুলি ক'লে হ'বনে বিহু নাচত তোৰ নাম আছে কাৰণে তাও দেখাইছ ন ঠিক আছে এই ৰংমনে বিহু ধৰিব লাগিলে তইতো শিকাবই লাগিব দে বিপুল চাওঁচোন কেনেকৈ নাচে হয় ৰমেন ধৰত আহা ঠাইখন ঘূৰিছে ফুৰিছে সেইটো বেলেগ কথা মই বাধাও দিয়া নাছিলো নহয় কিন্তু কিছুমান থাৰ্ড ক্লাছ মানুহৰ লগত মিটিয়ালি কৰাটো মই ভাল দেখা নাই তাতে আকৌ বিহু মাৰিবলৈ গৈছে নতুনকে বন্ধু বান্ধৱী পাইছে আৰু বন্ধু বান্ধৱে নোখোৱাই তাই এতিয়া গাভৰু হৈছে জুই ওচৰ পালে মম গলিবই এদিন দেখিবা তোমাৰ মোৰ সন্মুখতে ডাঙৰ ঘটনাটো ঘটি গৈছে ৰবাচোন মিছাতে খং নাখাবা খং খোৱা নাই সোঁৱৰাহে দিছো তাই কৈ দিবা কাইলৈৰ পৰা এইবোৰ মিলা মিছা ঘূৰা ফুৰা বন্ধ কৰে নহ'লে মোৰ লগত নাৰাখিম মা দেউতাৰ ওচৰত থৈ আহিমগৈ মই জীৱনতো কল্পনা কৰিব পৰা নাছিলো এনেকে বিহু নাচিব পাৰিম বুলি অসম্ভৱ হ'বলৈ কিটো আছে তাতে ৰংমন আছে যেতিয়া সকলো সম্ভৱ ইভা জুনমণি সিহঁতক লগ পাই বিৰাট ভাল লাগিল এই ৰংমন হ'বলা বেয়া তুমিতো সকলোতকে ভাল তুমিতো এতিয়ালৈকে মোৰ বহুত ভাল গুণ দেখাই নাই ক্ৰিকেট কোৱা ফুটবল কোৱা কেৱল বাপদন থাকিলেই হ'ল মোৰ লগত ৰংমন তোমাক এটা কথা সুধিম বুলি ভাবি আছিলো কি মই তোমাৰ সকলো কথাই জানো কিন্তু এটা কথাহে নাজানো তুমি ইমান দিনে তোমাৰ অন্তৰত কাকো ঠাই দিয়া নাইনে দিছো মোৰ ঘৰখন এই বাপধন আৰু ৰাংধালী ৰাংধালী কোন ৰাংধালী মোক চিনাকি কৰাই নিদিয়া মোৰ নাম ৰংমন যেতিয়া মোৰ ভাল পোৱা গৰাকীটো ৰাংধালী হ'বই লাগিব ৰাংধালী হ'লেহে মই তাইক মোৰ আপোন কৰি ল'ব পাৰিম বুজিলা বুজিলো ৰংমনৰ সৰু সৰু কথাবোৰে মোক বৰ আকৰ্ষিত কৰে ৰংমন সহজ সৰল ৰংমনে প্ৰকৃতিক ভাল পাব জানে মানুহক ভাল পাব জানে মই তোমাৰ ৰাংধালী হ'ব নোৱাৰো জানো ৰংমন তুমি ক'লেই কি কৰিব নোৱাৰো মই দিনক ৰাতি ৰাতিক দিন তুমি ক'লেই সৌ জোনৰ স্নিগ্ধতাৰে ধুৱাই দিব পাৰো
আমাৰ ভাল পোৱাৰ এটা এটা দিন মোৰ সকলো সুখ সকলো হাঁহি লৈ যোৱাহি তুমি ভালে থাকিলে হ'ল মোক আৰু নালাগে কি তহঁতে মিলামিছা কৰিছ ঠিকেই আছে কিন্তু এটা কথা মনত ৰাখিবি ধনৰ দুখীয়া হ'লেও এইখন ঘৰত আজু ককা দিনৰ পৰা এটা সন্মান আছে আৰু এই সন্মানত ঘূণে ধৰাটো অন্তত মই সহ্য নকৰোঁ তাৰমানে তই কি ক'ব বিচাৰিছ তোক বুজাব খুজিছোঁ যে সমাজ বুলি কথা এষাৰ আছে সমাজৰ তেনেকৈ ভাবিবলৈ কি হ'ল নে অফিচাৰ মানুহৰ লগত মিলা মিছা দেখি কাৰোবাৰ গা জ্বলিছে চি 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 তই কেনেকৈ ভাবিব পৰা হ'লি আমি সাধাৰণ মানুহ সীমা চেৰাই যাব নালাগে সেই ভুল কৰ বুলিহে মই তোক সাৱধান কৰি দিলোঁ মই জানো নহয় মোক বুজাব নালাগে তোৰ চিন্তাবোৰ আৰু ওপৰলৈ নগ'ল মাউতৰ জোখতে থাকিলি আৰু উন্নতি নাই মাউত যে মাউতে মই পাহৰি গৈছিলোঁ মই যে এটা সামান্য হাতী মাউদে বুলি পাহৰি গৈছিলোঁ তহঁত যে মোৰ মালিক মোৰ কি সাহস আছে তোক মই শাসন কৰিম কি অধিকাৰ আছে মই বোবা হৈ নগ'লো কিয় ৰংমন মই কি শুনিছো তই পাহৰি গলি এই ৰজনীৰ কাৰণে আজি আমি এনেকৈ চলিব পাৰিছো দেউতাৰৰ অসুখত ঘৰৰ সকলো টকা পইচা শেষ হোৱাৰ সময়ত এই ৰজনীয়ে বাপ ধনৰ মাক গৌৰীক কামত খটুৱাই আমাৰ ঘৰখন চলাইছিল এই ৰজনীৰ কোচতে উঠি তই ডাঙৰ হলি কথা কবলৈ শিকিলি এই ৰজনীকে তই মোৰ হঠাতে ভুল হৈ গ'ল মা মুখৰ পৰা কিবা এটা ওলালেই যেনিবা সেই বুলি তই মোক ক্ষমা কৰি দিব নোৱাৰনে চিন্তা নকৰিবি ভয় কৰিবলগীয়া কাম একোৱেই কৰা নাই তই সৰুৰে পৰা যিবোৰ আদৰ্শৰে মোক শিকাই আহিছ তেনেকৈ চলি আহিছ তই পাহৰিলি ৰাংঢালীৰ কথাবোৰ ৰাংঢালী কোন পাহৰিলোঁ কচোন কিয় সৰুতে কৈছিলি যে তই যেতিয়া ৰংমন তই বিয়া পতা ছোৱালীজনীৰ নাম হ'ব লাগিব কি জাননে নাই ৰাংঢালী ৰাংঢালী মানে কি বুজিছ নাই ৰাংঢালী হ'ল ৰচকী পচকী চিত পখিলা গাভৰু এজনী আমাৰ বাপ ধন যেতিয়া ডাঙৰ হ'ব তই বাপ ধনৰ পিঠিত ৰাংঢালীক উঠাই ঘূৰি ফুৰিব লাগিব অ' বাপ ধন হয়নে ৰাংঢালী হ'ল ৰাজকুমাৰী আৰু তই হলি ৰংমন ৰাজকুমাৰ অ' ৰাজকুমাৰ ৰাজকুমাৰী কথাবোৰ মোৰ যেন একোৱে বিশ্বাস হোৱা নাই ৰংমন দাই জানো তইহে কিবা ভুল বুজিছ নেকি ৰচোন এইখিনি কথাতে একো নাভাবিবি ইমান দিনে সাঁচি ৰখা তোৰ মনৰ কথাবোৰ ৰংমন দাক কৈ দে তেতিয়া সকলোবোৰে মুকলি হৈ যাব মুকলি হ'বলগীয়া একো নাই সকলো পৰিষ্কাৰে হৈ আছে আৰু মই জানো ঘিউ নোলালে
আঙুলি বেকা কৰিব লাগে আৰু তাৰ উচিত ব্যৱস্থা মই লৈ আছো ছোৱালীজনী আচলতে সঁচাকৈয়ে ভাল ককায়েকটো অফিচাৰ যদিও তাই অকণো ভেম নাই চহৰীয়া ছোৱালী হৈ যে গাঁওখন লগত মিলিব পাৰিছে সেইটোহে ডাঙৰ কথা এৰা কথাটো মই দৈ ভবাই নাছিলোঁ মোৰেই ভুল দুইটা ভাল বন্ধু হৈ পৰিছে তাকে তাইক সিদিনাখন কৈছোঁ ককায়েকক কৈ আমাৰ এই ইয়াকো ফৰেষ্টতে কিবা চাকৰি বাকৰি এটা দিব পাৰে কিজানি এৰা ছোৱালীজনীহে তাৰ মতিগতি সলনি কৰিব পাৰিছে তাই জহতে কিবা এটা হ'লেও হওক বহুদিনৰ মূৰত সি আজি একেষাৰতে টাউনলৈ খাজানা দিবলৈ গৈছে ঘূৰোতে বা কিমান পলম কৰে আহোঁতে তাক মহৰীৰ ঘৰত সোমাই আহিবলৈ কৈছোঁ ঘূৰি আহি পাওঁতে সন্ধিয়া আহিব কিজানি মন হীৰা দৈ চাইকেল নহয় টিলিঙা চাইকেল নহয় টিলিঙা মন হীৰা দৈ চাইকেল নহয় টিলিঙা কোনো তহঁত আমি কোন জনাৰ প্ৰয়োজন নাই যোৰ মানুহ ততে থাকিবি আৰু বেছি আগবাঢ়িলে কি কৰিলো মই কি কৰিছ গমেই নাপাওঁ টকা পইচা দেখি ছোৱালীৰ প্ৰেমত পৰ এই ধৰ দাদা দাদা তুমি এইবিলাক কি কৰিব খুজিছা মই একো বুজি পোৱা নাই একো কাৰণ নোহোৱাকৈ তুমি মোক ঘৰলৈ কিয় লৈ যাব খুজিছা মোক আৰু একো প্ৰশ্ন নকৰিবি তোৰ সন্মান নাই যদি মোৰ সন্মান আছে মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰো মই ক'ত কি ভুল কৰিলো দাদা কি ভুল কৰিলি তে মোক সুধিবলৈ আহিছো ৰংমনৰ নিচিনা এটা কোৱালিটি নাইকিয়া ল'ৰাৰ লগত কথা সেইটোহে প্ৰথম কথা দাদা ৰংমন কোৱালিটিলেছ ল'ৰা নহয় সি মোৰ বন্ধু আৰু তাৰ বাবে যদি তোমাৰ সন্মান হানি হৈছে ঠিক আছে মই ইয়াৰ পৰা যামগৈ তুমি ভুল বুজিছা দাদা ৰংমনৰ নিচিনা এটা সৎ অন্তৰৰ ল'ৰা সহজে নোপোৱা হ'ব মই আৰু এখন গাঁৱলৈ কেতিয়াও নাহো চিন্তা কৰিবলৈ একো নাই সোনকালেই ঠিক হৈ যাব মই ঔষধ কেইটামান লিখি দিছোঁ আপুনি খুৱাব কণ্ঠী মই এতিয়া গৈ থাকোঁ ব'ল লক্ষা নালাগে কণ্ঠী দেখিলি কাৰ পানী খোৱা পুখুৰী দি বিহ দিছিল যিয়ে তাৰ এই অৱস্থা কৰিলে ৰজনীক আইদেউ মই সব জানিছো পৰিণীতা আইদেউৰ লগত মিলা মিছাই ৰংমন বোপাৰ কাল হৈছে এতিয়া ছাৰে আইটিক জোৰ কৰি ইয়াৰ পৰা লৈ যাবলৈ ওলাইছে আইটি হয়তো চিৰদিনৰ বাবে ইয়াৰ পৰা যাবগৈ আৰু ৰংমন বোপাৰ এই অৱস্থা চাৰেই মানুহ লগাই কৰিলে
বাপধন ই তাৰ মানে বদলা ল'ব আহিছে দাদা তুমি কিয় ভয় খাইছা ৰ'বচোন ৰ'ব বাপধন তেনেকুৱা নহয় দাদা প্লিজ দাদা শুনা বাপধন তেনেকুৱা নহয় বাপধন দাদা ৰ'বচোন তুমি দাদা ৰ'বা দাদা তুমি কি কৰা দাদা ৰখোৱা না একো নকৰে সি বাপধন ৰখোৱা না দাদা ৰখোৱা না বাপধন দাদা কি কৰা বাপধন তেনেকুৱা নহয় দাদা বাপধন দাদা কি কৰা দাদা ৰ'বা ৰ'বচোন ৰ'বা দাদা প্লিজ দাদা শুনা দাদা দাদা কি কৰে এইবোৰ দাদা দাদা বাপধন ক'ত কি হৈছে বুপা বুপাই বাপধন ক'ত বাপধন আছে হয় বাপধন দেখোন নাই কি ৰছী ছিঙি গৈছে বাপধন নাই বুপাই তেনেকৈ নাযাবি বুপাই হে প্ৰভু এখন কি হ'বলৈ ধৰিছে বাপধন বাপধন তুমি এবাৰ মোক নুসুধিলা কিয় ৰংমনক নুসুধিলা কিয় আমাৰ মাজত কি আছে সকলো তাই দেখি আহিছে তাৰ পাছত আৰু সুধিবলগীয়া একো নাথাকে মই স্বাৰ্থপৰ নহয় জোনমণি তুমিতো নাজানা ৰংমন আৰু মোৰ মাজত কি কথা বতৰা হৈছিল মই তাৰ সহজ সৰল মনটো দেখি নিজকে পাহৰি পেলাইছিলো লাহে লাহে মই তাক পাবলৈ ব্যাকুল হৈ পৰিছিলো আৰু যেতিয়া মই তাক নিজৰ মনৰ কথা কৈছিলো নহয় পৰি তুমি মোৰ ৰাংধালী নহয় সৰুৰে পৰা মই জোনমণিকে মোৰ ৰাংধালী হিচাপে ভাবি আহিছো মোক ক্ষমা কৰি দিয়া মই সদায় তোমাৰ বন্ধু ৰংমনে হৈ থাকিব বিচাৰো তোমালোকৰ জীৱন সুখৰ হওক মাথো মোক নেপাহৰিবা ভুল নকৰিবা ৰংমন তোমাৰেই তুমিয়ে ৰাংধালী
ছাৰ আপুনি ভুলৰ উপৰিও ভুল কৰিলে বাপ ধনে আপোনাক আক্ৰমণ কৰিবলৈ অহা নাছিল জন্তু হলেও সি মানুহৰ আবেগ অনুভূতি বুজিছিল আপুনি আইটিক ইয়াৰ পৰা লৈ যাব বুলি হয়তো সি গম পাইছিল সেইকাৰণে সি এনেকৈ টপলিয়াই আহিছিল পাৰে যদি মোক ক্ষমা কৰি দিয়ক মই অনুতপ্ত হঠাৎ ক'ব নোৱাৰাকৈ ডাঙৰ ভুল এটা কৰি পেলাম এতিয়া দেৰি কৰি লাভ নাই বাপধনৰ কাৰণে ডক্টৰ মাতিব লাগে আহক বলো বচাবা আৰু জন্তুৰ মৰম বুজি পায় সেয়েহে চাগে বাপধন আজি গুলীবিদ্ধ হ'ল পিছে ৰংমন ৰজনীহঁতৰ নেৰা নেপেৰা চেষ্টাত বাপধন সোনকালেই সুস্থ হৈ উঠিল আৰু ৰংমন বাপধনহঁতে আগৰ দৰে দুষ্টালি কৰিয়েই থাকিল ৰংমন পৰিণীতা জুমনি আজিকালি ভাল বন্ধু সিহঁতে মুকলি মনেৰে ধুনীয়া প্ৰকৃতিৰ বুকুত হাঁহি মাতি দৌৰি ঢাপৰি নাচি বাগি ফুৰে আৰু বিয়া এখনৰ কথাও ওলাইছে সিহঁত বা কোন ৰংমন আৰু ৰাংঢালী